Hello everyone, welcome back to my another blog. আজি হৈছে সোমবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া বলক আজিৰ দিনটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাতে হে ৰুটিৰ লগত ভাতৰ লগত সকলোৰে লগতে খাব পৰাকৈ ভাজি এখন কাটি বহাই লৈছোঁ। বন্ধাকবি, ফুলকবি, ওলকবি সকলোবোৰ আছে আৰু বলক একদম নৰ্মেল যিখন ভাজি সকলোৱে খাব পৰা ধৰণৰ জ্বলা মছলা নিদিয়াকৈ অকল জিৰা ধনিয়া পাউডাৰ দিছোঁ অকণমান, তেনেকৈ বহাই লৈছোঁ আৰু এওঁৰ কাঁহীখন ৰেডি কৰোঁ। বলক এওঁৰ কাৰণে এপিচ মাছ ভাজিছোঁ আৰু দিনত আমাৰ কাৰণে অকণ বেলেগ ধৰণে কিবা কৰিম। বলকচোন কিনো বনাওঁ অকণমান দেখাই দিম বাৰু। প্ৰথমতে এওঁক পঠিয়াই লওঁ। বলক দিনটো এনেকৈয়ে আৰম্ভ কৰিছোঁ আৰু এয়া মাছ মোৰ ফ্ৰাই হৈয়ে গ'ল। গৰমে গৰমে দালি ভাতৰ লগত এওঁ মাছৰ ভাজি ভালেই পায়। অফিচ যোৱাৰ সময়ত অন্য খোৱাতকৈ এনেকৈ দিলে এওঁ বেছি ভাল পায়। আৰু এয়া খাই মেলি ওলালে তেওঁক বলক পঠিয়াই লওঁ। তাৰ পাছতে এয়া চাওক এওঁ যাবলৈ ওলালে, অকণমান দেখাই দিছোঁ। আৰু এয়া দেওৰে ওপৰৰ বাৰীৰ পৰা মানে চটৰ ওপৰৰ পৰা লৈ আহিছিলে শাক, লাই শাক আৰু অকণ মৰিচা, সি কাটি মেলি দিলে, সেয়া মই বনালোঁ। এয়া আকৌ মইহে কাটিছোঁ দেই। শাকৰ ভাজিখন নেদেখালোঁ আৰু আপোনালোকে বৰ হৈ যাব যে। এইখিনি মই ধনিয়া কাটিছোঁ। বলকচোন আজি মাছ অকণমান বেলেগ ধৰণে বনাওঁ। সকলোৱে জানে, তথাপিতো অকণমান দেখাই দিওঁ যিহেতু এতিয়া ধনিয়াৰ ছিজন। ধনিয়া বহুত ধৰণৰ মানে বহুত পৰিমাণত ওলায় আৰু সস্তাও হৈ যায়। আৰু এইখিনি বাৰু আমাৰ বাৰীৰে, গতিকে খাবলৈও ভয় নালাগে, গেছ চেছ হোৱাৰ প্ৰব্লেম নাথাকে। অকণমান পানী দি পেলাই মই এইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। এইফালে লৈছোঁ বিলাহী 1.5টা, বেছি লোৱা নাইকিয়া। আৰু তাৰপাছতে ইচ্ছা কৰিলে আপোনালোকে বেছিকৈও ল'ব পাৰে। গুটিখিনি গুচাই লৈছোঁ আৰু সৰু সৰু টুকুৰা কৰি লৈছোঁ। আৰু এটা পিঁয়াজো ইয়াতে মই দি দিম। 1.5টা পিঁয়াজ দিছোঁ ইয়াতে মই, ইচ্ছা কৰিলে বেছি কৰিও দিব পাৰে দেই। আৰু এয়া চাওক পিঁয়াজখিনিও অকণ সৰু সৰু কৰি মিক্সিৰ জাৰটোতে পেষ্ট এটা বনাই লৈছোঁ। এইফালে মাছখিনিও ভাজি লৈছোঁ আৰু তেলতে দি দিছোঁ অকণমান কালজিৰা আৰু এই বিলাহী আৰু পিঁয়াজৰ পেষ্টটো। আৰু অকণমান নহৰু থেতেলাই থৈছোঁ। এইখিনি অকণমান ভজা যোৱাত মই ইয়াতে দি দিম অকণমান এই থেতেলাই থোৱা নহৰু, সেইখিনিও দি দিছোঁ আৰু অকণমান ফ্ৰাই কৰিছোঁ। তাৰপাছতে আলু আৰু মটৰ আছিলে, সেইখিনিও মই দিছোঁ। আলুখিনি পাতলকৈ কাটিছোঁ। এইখিনি নিদিলেও হ'ব দেই, এইখিনি অপশ্যনেল হয়। যদি মন থাকে তেতিয়া দিব, বোলে অকণমান এনেকৈ চব্জি লগত দিওঁ, নহ'লে কোনো দৰকাৰ নাই ধনিয়াৰ গ্ৰেভিটোত এইটো দিবলৈ। আমাৰ অকণমান চব্জি ভাল পায়, সেইকাৰণে মই দিছোঁ। আৰু এয়া তাৰপাছতে মই সেইখিনি সিজি যোৱাত, অলপ কম জুইত আলুখিনি সিজি যোৱাত, তেতিয়া মই দি দিছোঁ ধনিয়াৰ পেষ্টটো। আৰু বেছি সময় নালাগেই, ধনিয়া খুব বেছি এয়া কৰিব নালাগে। এয়া চাওকচোন মই ধুনীয়াকৈ লৰাই বগৰাই দিছোঁ। নিমখ দি দিছোঁ ইয়াতে, দেখালে নাই নাজানো, কিন্তু নিমখো দিছোঁ জোখ অনুসৰি। খুব ভাল লাগে এনেকৈ খাবলৈ। আৰু তাৰপাছত এক উতলা হাত মই ইয়াতে মাছ কেইপিচ দি দিম। এয়া তাৰপাছতে সেইখিনিও অকণমান সময় উতল আহিবলৈ দিলোঁ আৰু জলকীয়া ফালি ফালি দি থৈছোঁ। ইচ্ছা কৰিলে ধনিয়াৰ পেষ্টটো বা বিলাহীৰ পেষ্টটো জলকীয়া দি ল'ব পাৰি, বহুত টেষ্টি লাগে। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ খাই চাব পাৰে। আৰু এতিয়া যিহেতু ধনিয়া একদম বহুত বেছি পোৱা যায়, বহুত বেছি পৰিমাণত ওলায়, গতিকে খাবলৈও ভাল লাগে। আৰু দুপৰীয়াৰ ভাত সাজ এনেকৈ বাঢ়ি ল'লোঁ, অকণমান দেখায়ো দিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ।